বিটিআৰ নিৰ্বাচনক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰে তুমুল বাকযুদ্ধ মুখ্যমন্ত্ৰীৰ বিজেপিয়ে বিপিএফ আৰু ইউপিপিএলক নিষেধ কৰিব বুলি গৌৰৱ গগৈয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৌৰৱ গগৈয়ে এনেদৰে মন্তব্য কৰি থকাটো বিজেপিৰ বাবে লাভজনক বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক উভতি ধৰি পুনৰ আক্ৰমণাত্মক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিভিন্ন চৰকাৰী আঁচনিৰ সুফল লাভ কৰা আবাল বৃদ্ধ বনিতাই বিজেপিক আশীৰ্বাদ দিয়ে গতিকে বিজেপিক সমালোচনা কৰিলে গৌৰৱ গগৈৰ লোকচানেই হ'ব বুলি মন্তব্য মানুহে আজিকালি সমালোচনাতকৈ কৰা কি পৰিকল্পনা আছে তাতহে অধিক গুৰুত্ব দিয়ে এই মন্তব্য মুখ্যমন্ত্ৰীৰ লুৰিণজ্যোতি গগৈকো পোনপটীয়াকৈ কোন জাতিক উচ্ছেদ চলোৱাৰ কথা কৈছে সেয়া স্পষ্ট কৰিবলৈ হুংকাৰ মুখ্যমন্ত্ৰীৰ জালুকবাৰী সমষ্টিত মিয়া মুছলমান কোৰ্ট অবৈধ দখল কৰিছে সেয়া দেখুৱাই দিবলৈ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ ইপিনে আদানী আম্বানী সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ অসমৰ এগৰাকী উদ্যোগপতিদ্বয়ে উদ্যোগ স্থাপন কৰিলে অসমৰ লাভহে হ'ব বুলি মন্তব্য যিমানে বিজেপিক সমালোচনা কৰিব তেওঁলোকক মানুহে বেয়া পাব কাৰণ 40 লাখ মহিলাই মাহৰ 10 তাৰিখে অৰুণোদয় পায় বিজেপিক আশীৰ্বাদ দিয়ে 40 লাখ মহিলাই লাখপতি বাইদেউৰ পুঁজি পাব বিজেপিক তেওঁলোকে আশীৰ্বাদ দিয়ে 2 লাখ লৰাই টকা পইচা নিদিয়াকৈ চাকৰি পাইছে 2 লাখ লৰাই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান পাইছে 4 লাখ ছোৱালীয়ে নিযুত মইনা আঁচনি পাব এইবিলাক মানুহৰ আগত গৈ যেতিয়া গৈ বিজেপিৰ এগেইনষ্টত ক'ব কাৰ ভাল হ'ব কাৰ বেয়া হ'ব সেইকাৰণে এতিয়াতো যিকোনো শব্দ কৈ কাৰোবাক ছোৱালী চুৰ কওক কাৰোবাক কৈ দিয়ক বেয়া বেয়া শব্দ ক'ব পাৰে কিন্তু অসমৰ ইলেকশ্যনত মানুহে বেয়া শব্দবিলাক ভাল নাপায় মানুহে বিচাৰে যে এটা গাম্ভীৰ্যতাৰে ইলেকশ্যন খেলক এটা মই ইয়াতে 40 মিনিট ভাষণ দিলোঁ এবাৰোতো প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰীক সমালোচনা কৰা নাই কংগ্ৰেছৰো কথা কোৱা নাই কাৰণ মানুহে আজিকালি পৰিৱৰ্তন হয় মানুহে ভাল নাপায় মানুহে ভাবে যে আপুনি কি কৰিব এইটো আমাক কওক সেইকাৰণে আজিকালি ময়ো আপোনালোকে দেখিব খুব কম সমালোচনা কৰোঁ একেবাৰে নোৱাৰা কথা হ'লেহে মেনশ্যন কৰোঁ চাওক লুৰিণজ্যোতি গগৈয়ে মোৰ সমষ্টিত ক'ত মিয়া মুছলমান আছে দেখুৱাই দিয়ক তেওঁ যদি কোনোবা বেলেগ মানুহৰ কথা কৈছে এইটোত মই তেওঁৰ লগত একমত নহয় তেওঁ ইনডাইৰেক্টলি এটা বেলেগ ভাৰতীয় মানুহক আক্ৰমণ কৰাৰ কথা কৈ আছে তেওঁ চিধা চিধি ক'ব লাগে নহয় তেওঁ কাক উদ্দেশ্য কৰি এই কথাবোৰ কৈ আছে হয় নহয় তেওঁ কোনোবা এটা জাতিক উদ্দেশ্য কৰি কৈ আছে তো সাহস আছে যদি নামটো কৈ দিয়ক আদানী আম্বানী নহয় গছ পুলি হ'ব আদানীও আহি গছ পুলি ৰুব পাৰে আৰু যদি গোলাঘাটত বা কাৰ্বি আলঙত বা অমুক জাগাত আদানী আম্বানীয়ে যদি যায় দুটা ইণ্ডাষ্ট্ৰি কৰে এইটোতো কোনো বেয়া কথা নহয় মইতো মাতাত আছো কিন্তু মাতিলেও নাহিব ইমান দূৰ জাগাত ক'ত আহিব